ওকে সো আজি আমি এইটো ভিডিঅ' সলভ কৰিম ক্লাছ 10 গণিতৰ এক্সাৰসাইজ 3.3 কুৱেশ্যন নম্বৰ 11 ওকে তো ইয়াৰ আগত আমি 10 নম্বৰটো কৰিলোঁ 10 নম্বৰটো মই তাত পুৰা বুজাই দিছোঁ কেনেকৈ আমি সমীকৰণটো বনাব লাগে তো যদি 10 নম্বৰটো চোৱা নাই তেন্তে মই তোমালোকক ৰিকমেণ্ড কৰিম যে 10 নম্বৰটো আগত চাই লোৱা তো তেতিয়া বুজি পাবা এইটো আমি কেনেকৈ কৰিম ওকে সো আমাক কি বুলি কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি দিয়া আছে আমাক 15 যদি সংখ্যাটোৰ অংক দুটাৰ স্থান সালসলনি কৰা হয় তেন্তে সংখ্যাটোৰ কিমান হ'ব 27 হ্ৰাস হয় সংখ্যাটো নিৰ্ণয় কৰা ওকে তো ইয়াত আমি সিধা আমি এককৰ স্থানৰ অংক দশকৰ স্থানৰ অংক আৰু সংখ্যাটো আমি লিখি ল'ম ওকে তো যদি তোমালোকে আগৰ ভিডিঅ'টো চোৱা নাই বা যদি এককৰ স্থানৰ অংক দশকৰ স্থানৰ অংক বা সংখ্যাৰ বিস্তাৰ কি হয় যদি বুজি নোপোৱা তেন্তে এই প্ৰশ্নটো বুজি নাপাবা ওকে তো আগৰ প্ৰশ্নটো চাই ল'লে ভাল হ'ব যদি নতুনকৈ আহিছা ওকে তো 11 নম্বৰত কি হ'ব সমাধান দশকৰ স্থানৰ অংকটো আমি ধৰিলোঁ কিমান y ওকে এতেকে সংখ্যাটো হ'ব যেহেতু দশকৰ স্থানত y আছে তো এইটো হৈ যাব আমাৰ 10y প্লাছ x ওকে সেইটো হৈ যাব আমাৰ সংখ্যাটো তো এতিয়া মই আৰু এবাৰ বুজাই দিওঁ যদি আমি চাওঁ 45 ইয়াত দুটা অংক আছে এইটো আৰু এইটো হয়নে তো এনেকুৱা দুটা অংক আমাৰ 10ৰ পৰা ষ্টাৰ্ট হয় আৰু কিমানলৈকে থাকে 99 লৈকে থাকে তো ইয়াৰ ভিতৰত যিকোনো সংখ্যা হ'ব পাৰে তো এইটো যদি মই ভাঙি চাওঁ কি লিখিব পাৰোঁ 40 + 5 লিখিব পাৰোঁ ওকে এইটো তোমালোকে আগতে পাই আহিছিলা 45 মানে আমি 40 + 5 লিখিব পাৰোঁ আৰু যেটো দশকৰ আছিলে এইটো 4 টো আমাৰ কি হয় 10 পূৰণ হৈ থাকে আৰু পিছৰটো এককৰটো সিঙ্গেল হৈ থাকে ওকে মানে যেটো 4 আছে এইটো দশকৰ আছে সেইকাৰণে এইটো 10 পূৰণ থাকিব 4 × 40 + 5 যেনেকৈ মই লিখো 36 লিখো এইটো কিমান হ'ব 3 × 30 যোগ 6 তো যেটো দশকত থাকে দশকৰটো 10 পূৰণ হৈ থাকে সেইকাৰণে আমি যেহেতু দশকৰ স্থানৰ অংকটো y বুলি ধৰিছো সেইকাৰণে এইটো 10 পূৰণ হৈ থাকিব তো 10y + x এনেকুৱা হ'ব ওকে এটা যদি আমি প্ৰশ্নটো চাওঁ বা প্ৰথম চৰ্তৰ মতে কি হ'ব ইয়াত যদি আমি চাওঁ দুটা অংক বিশিষ্ট সংখ্যাৰ এটাৰ অংক দুটাৰ সমষ্টি 15 যদি আমি অংক দুটা যোগ কৰোঁ মানে ইহঁতৰ যদি যেটো আমাৰ অংক আছিল এককৰ আৰু দশকৰ হেতু যদি আমি যোগ কৰোঁ যেনেকৈ 45 যদি মই 4 আৰু 5 টো যোগ কৰোঁ কিমান হ'ব 9 হ'ব তো তেনেকৈ ইয়াতো কৈছে যদি আমি এককৰ আৰু দশকৰ স্থান যোগ কৰোঁ ইয়াৰ x আৰু y টো যদি যোগ কৰিম তেনে কি হ'ব আমাৰ 15 হ'ব ওকে তো x + y আমাৰ কি হৈ যাব এইটো 15 কাৰণ আমাক প্ৰশ্ন কৰি দিছে এককৰ আৰু দশকৰ স্থান অংকটো যোগ কৰিলে কিমান হ'ব 15 হ'ব আৰু এককৰ আৰু দশকৰ স্থানৰ অংকটো লিখিলে আমি এটা লিখিব লাগে আৰু কোনো 10 বা 1 একো পূৰণ হৈ নাথাকে ওকে যদি আমি চাওঁ x টো x থাকিব y টো y থাকিব যেতিয়া আমি সংখ্যাটো লিখিম সংখ্যাটো লিখিলেহে দশকৰ স্থানৰ অংকটো 10 পূৰণ হৈ থাকিব ওকে তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ প্ৰথম চৰ্তৰ মতে এতিয়া যদি আমি চাওঁ দ্বিতীয় চৰ্তৰ মতে বা প্ৰশ্ন মতে কি কৈছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থানটো সালসলনি কৰা হয় যেনেকৈ ইয়াত মই কৰিছিলোঁ যেনেকৈ আমি যদি চাওঁ 45 টো 45 যদি মই চেঞ্জ কৰোঁ কি হ'ব 54 হ'ব তো তেনেকৈ যদি আমি স্থানটো সালসলনি কৰি দিওঁ এইটো 10y + x আছিলে এইটো কি হৈ যাব 10x + y হৈ যাব ওকে এইটো হৈ গ'ল স্থানৰ সালসলনি তো x আছিলে y আহি গ'ল y থকাত কি হৈ গ'ল x আহি গ'ল সো এনেকৈ যদি আমি কৰোঁ বুলি কৈছে তেতিয়া কি হ'ব বুলি কৈছে সালসলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয় মানে যেটো নতুন সংখ্যা থাকিব নতুন সংখ্যাটো কি হ'ব 27 কমি যাব তো আমি যদি চাওঁ কি হ'ব যদি স্থানটো সালসলনি কৰি দিওঁ এইটো হৈ যাব 10x + y হ'ব ওকে এইটো হৈ যাব আমাৰ নতুন সংখ্যা আৰু আমি যদি চাওঁ পূৰ্ণ সংখ্যাটো এইটো আমাৰ আছিল 10y + x আছিল ওকে তো যেটো নতুন সংখ্যা হয় নতুন সংখ্যাটো কি হ'ব 27 হ্ৰাস হয় মানে এই নতুন সংখ্যাটো 27 কম হৈ আছে যেনেকৈ যদি আমি চাওঁ ধৰা মই ক'লো এফালে 1 আছে আৰু এফালে আছে আমাৰ 28 তো এইটো কি হয় একটো আমাৰ কি হয় 28তকৈ 27 কম যদি আমি সমান কৰিব লাগে তেনে কি কৰিব লাগে 27 যোগ কৰিব লাগিব তেতিয়া দুইফালে সমান হ'ব তো ঠিক একেদৰে ইফালে আমাৰ কি হৈছে এইটো 27 কম হৈ আছে 27 হ্ৰাস হৈছে নতুন সংখ্যাটো 27 কম হৈ আছে তো এইটো আমি সমান কৰিবৰ কাৰণে কি কৰিব লাগিব 27 যোগ কৰিব লাগিব ওকে তো এইটো আমি ব্ৰেকেট দিলে হ'ব বা আমি নিদিলেও চলিব তো আমি x থকাটো একেলগে লিখি ল'ম 10x এফালৰ পৰা আহিব এইটো x টো প্লাছ হৈ আছে এফালে আহিলে -x এইটো আমাৰ আছিল +y ইফালৰ পৰা আহিলে এইটো হৈ যাব -10y ওকে আৰু 27 টো যোগ হৈ আছে সোপালে গ'লে -27 তো এইটো মই লিখি পাৰিম 10x ৰ পৰা এটা x যদি আমি বিয়োগ কৰোঁ 9x আৰু এইটো হৈ যাব এটা প্লাছ এটা মাইনাছ বিয়োগ কৰিব লাগিব 10y পৰা এটা y গ'লে আমাৰ থাকি যাব 9y যেহেতু মাইনাছত থকা দুটা আছে সেইকাৰণে -9y আৰু সোপালে হ'ব -27 তো তিনটাকো 9 ৰে আমি হৰণ কৰি পাৰোঁ তো তিনটাকো আমি 9 ৰে হৰণ কৰি দিম দিয়ক 9 ৰে গ'লে কিমান হ'ব 9 × 9 x থাকি যাব 9 × 9 তো y থাকি যাব ইফালে হ'ব 9 3 × 27 তো 3 থাকিব ওকে তো এইটো হৈ গ'ল আমাৰ কিমান নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ তো সমীকৰণ এটাৰ আমি দুইফালে একে সংখ্যাৰে পূৰণ কৰিব পাৰোঁ বা হৰণো কৰিব পাৰোঁ ওকে তো আমি কি কৰিলোঁ এতিয়া ইয়াত লিখিম আমি দুইফালে আমি কি কৰিলোঁ কিহেৰে হৰণ কৰিলোঁ এইটো আমি কৰিলোঁ 9 ৰে হৰণ কৰি ওকে দুইফালে আমি বৰ্গ কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ বা বিয়োগ চিনেৰে পূৰণ কৰিব পাৰোঁ ওকে তো তেনেকৈ আমি কৰি ল'লে কি হয় সমীকৰণটো অলপ সৰু হৈ যায় 9 আছিল তো আমাৰ সৰু হৈ গ'ল তো ইয়াত যদি আমি চাওঁ এতিয়া ইয়াতো x আছে ইয়াতো কি আছে x আছে তো পদটো মিলি আছে তো আমি সিধাই 1 পৰা আমি কি কৰিম 2 টো বিয়োগ কৰিম তো 1 - 2 তো আমি ইয়াৰ পৰা 1 নম্বৰ সমীকৰণটো লিখিম 1 নম্বৰ সমীকৰণ কি আছে x + y মানে 15
x প্লাছ y কৰিলে কিমান হ'ব 15 হ'ব বুলি কৈছে আৰু 2 নম্বৰ সমীকৰণ যদি আমি চাওঁ এইটো আছে x - y মানে -3 x - y মানে কিমান হ'ব -3 তো এইটো মাইনাসটো হৈ যাব প্লাস এইটো হৈ যাব প্লাস টু মাইনাস আৰু মাইনাস টু প্লাস প্লাস চিন থাকিলে মাইনাস হয় মাইনাস থাকিলে কি হয় প্লাস হয় তো এইটো আছে প্লাস আর এইটো আছে মাইনাস এক একে বস্তু এটা প্লাস আর এটা মাইনাস থাকিলে শূন্য হৈ যাব এখানে কাটি যাব এইটো প্লাস y তো এক একে চিন থাকিলে যোগ হ'ব y দুটা মিলি 2y ইফালে এইটো 15 টো প্লাস আছে 3 টো প্লাস আছে তো 15 3 মিলি কিমান হ'ব 18 ওকে তো ইয়াৰ পৰা কিমান পাম আমি y = 18 এইটো 18 থাকিব এইটো 2 টো পূৰণ হৈ আছে ওপৰলৈ আহিলে আমাৰ হৈ যাব হৰত তো 2 এর 18 2 9 গুণ 18 তো ইয়াৰ পৰা আমি কি পালো y এর মান পালো আমি 9 তো y এর মান আমি কত পাই দিম একত পাই দিম y এর মান এটাকে y এর মান একত পাতি পাও y এর মান যদি মই একত পাতি দিও একত পাতিলে কি হ'ব এক নম্বৰ সমীকৰণটো আমাৰ কি আছিল এক নম্বৰ সমীকৰণ আছিল আমাৰ এইটো x + y মানে 15 তো এইটো লিখিম মই x + y মানে হৈ যাব আমাৰ 15 তো x মানে x y মানে লিখিম মই 9 আৰু ইফালে 15 আছে মই 15 লিখিম তো ইয়াৰ পৰা x সমান কি হ'ব 15 আছে আৰু 9 টো ইয়াত যোগ হৈ আছে ওপৰলৈ গলে কি হৈ যাব বিয়োগ তো এটাকে ইয়াৰ পৰা মই কি পালো x সমান 15 পৰা 9 গলে আমাৰ কি হয় 15 পৰা 9 গলে আমাৰ হৈ যাব 6 তো এটাকে নিৰ্ণয় সংখ্যাটো হ'ল ওকে তো সংখ্যাটো আমি যদি ওপৰত চাও কি আছিল 10y + x এইটো আছিল সংখ্যাটো 10y + x তো আমি লিখিব লাগিব নিৰ্ণয় সংখ্যাটো হ'ল 10y + x নহয় জানো তো 10 মানে 10 y মানে কিমান y মানে আছে আমাৰ y পাইছো আমি কিমান 9 তো এটা আমি লিখিম 9 + x মানে পাইছো 6 তো এইটো হ'ব 9 * 90 আৰু 90 আৰু 6 যোগ হ'লে কিমান হ'ব 96 তো এইটো হৈ গ'ল আমাৰ নিৰ্ণয় সংখ্যা ওকে